যুৱ কংগ্ৰেছৰ সভাপতি শেখ আব্দুল্লাহক মুকলি কৰি দিবই লাগিব অসম কংগ্ৰেছ জিন্দাবাদ 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 কংগ্ৰেছ জিন্দাবাদ 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 যুৱ কংগ্ৰেছ জিন্দাবাদ 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 হিমন্ত হৈ গৈছে হিমন্ত হৈ গৈছে বিজেপি হৈ গৈছে বিজেপি মুৰ্দাবাদ 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 ৰাহুল গান্ধী ওয়েলকাম 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 কংগ্ৰেছ জিন্দাবাদ 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 শেখ আব্দুল্লাহক মুকলি কৰি দিবই লাগিব শেখ আব্দুল্লাহক 10 মিনিটৰ ভিতৰত মুকলি কৰি দিবই লাগিব উদয় বানক মুকলি কৰি দিবই লাগিব যোৱা প্ৰগ্ৰামত আমাৰ যি ৰাজভৱন ঘেৰাও প্ৰতিবাদী কাৰ্যসূচী আছিল তাতে আমাৰ দলৰ এজন সক্ৰিয় কৰ্মী তথা জ্যেষ্ঠ অধিবক্তা আমাৰ মৃদুল ইছলামৰ মৃত্যু যি অপমৃত্যু হৈছে তেওঁৰ এই ডেকা বয়সত তেওঁক যেনেদৰে হত্যা কৰা হৈছে সেই হত্যাৰ প্ৰতিবাদত আজি আমি ওলাই আহিছিলোঁ লগতে আমাৰ ইউথ কংগ্ৰেছৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উদয় ভানু শিৱজী তেওঁক লগ কৰিবলৈ লগতে আমি এটা মেমৰেণ্ডাম দিবলৈ আহিছিলোঁ ডিজিপি মহোদয়ক কিন্তু এইখন চৰকাৰে এই আমাৰ গণতান্ত্ৰিক যিটো প্ৰতিবাদ এই গণতান্ত্ৰিক যিটো আমাৰ আজি আক্ষেপ আমি গণতান্ত্ৰিকভাৱে তেওঁলোকৰ আগত উপস্থাপন কৰিবলৈ ইয়াতে গুৱাহাটীলৈ আহিছিলোঁ কিন্তু আমাক জালুকবাৰীতে আটকাই দিয়া হ'ল আৰু তাৰ পৰা আমাক পিছ উভতাই দিয়া হ'ল লগতে আমাৰ দৰং জিলা সমিতিৰ ইউথ কংগ্ৰেছৰ সভাপতি মিষ্টাৰ আব্দুল্লা শেখ ডাঙৰীয়া তেওঁক এতিয়া আৰু লগতে বিভিন্ন পদবীত অধিষ্ঠিত ব্যক্তিসকলক তেওঁলোকে এৰেষ্ট কৰি এতিয়ালৈ আমিনগাঁও পুলিচ ৰিজাৰ্ভত তেওঁলোকক ৰখা হৈছে তাৰ বাবে আমি এইখন চৰকাৰক ধিক্কাৰ জনাইছোঁ লগতে আমি এইখন চৰকাৰক সকীয়াই দিছোঁ আপোনালোকে সংবিধান বিৰোধী কামত এনেদৰে জড়িত হৈ নাথাকিব আমি এইখন ৰাহুল গান্ধীৰ চৰকাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত আমি গোটেই ভাৰতবৰ্ষত এনেকুৱা গণতান্ত্ৰিক আন্দোলন আমি গঢ়িবলৈ আমি বাধ্য হ'ম আৰু এই সংবিধান যিখন সংবিধানে আমাক আজি সমান মৰ্যাদা সমান অধিকাৰ সমান স্বীকৃতি দিছে সেই সংবিধানৰ ৰক্ষাৰ ক্ষেত্ৰত আমি যদি আত্মবলিদান দিব লগা হয় আমি আত্মবলিদান দিবলৈ প্ৰস্তুত আছোঁ আজি এটা কথা আজি সকীয়াই দিবলৈ ওলাইছোঁ আমাৰ অসম চৰকাৰক যে আপোনালোকে এনেকৈ যুৱ প্ৰজন্মৰ ছাত্ৰ প্ৰজন্মৰ আপোনালোকে কণ্ঠৰোধ কৰিব নোৱাৰে আজিৰ ছাত্ৰ কালিৰ ভৱিষ্যত আপুনি এটা কথা মনত ৰাখিব চিএম ছাৰ আপুনি ক্ষমতা সকলো দিনত চিৰস্থায়ী নহয় আৰু এই ক্ষমতাৰ আপুনি যিটো দুৰ্ব্যৱহাৰ কৰিছে আজি আমাক গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আপোনালোকে দিয়া নাই আজি সংবিধান বিৰোধী যিবিলাক কামত আপোনালোকে জড়িত হৈছে এইবোৰ কিন্তু অসমৰ জনগণে বেছিদিন সহ্য নকৰে ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গে আপোনালোকৰ কিমানজন সতীৰ্থক লৈ গ'ল আজি প্ৰায় আমাৰ 50 জনেৰো অধিক সতীৰ্থক আমাক তেওঁলোকে এৰেষ্ট কৰিছে লগতে আমাক ইয়াতে বেৰিকেড দিয়া আটকাইছে তেওঁলোকে পুলিচ প্ৰশাসন আহি গাড়ী দি আমাক বাধা দিছে আমি যাব পৰা নাই এতিয়া আমি এইখন চৰকাৰৰ বিৰুদ্ধে আমি যিখিনি পদক্ষেপ হাতত ল'ব লাগে আমি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত জুবাইৰানাম ডাঙৰীয়াৰ নেতৃত্বত যিখিনি কাম কৰিব লাগে সেইখিনি কাম কৰি যাম বুলি আমি পৰিকল্পনা কৰিছোঁ আৰু আগন্তুক দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি প্ৰস্তুত আজি আমি দৰং জিলাৰ পৰা আহিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে ধুবুৰীৰ পৰাও আহিছে আপোনাৰ দৰঙৰ পৰা আহিছে আপোনাৰ শিৱসাগৰৰ পৰা আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে আহিছে আমাৰ ইয়াতে বৰ্তমান 6খনমান বাছ ঘূৰাই দিলে আমাৰ দৰং জিলাৰ পৰা অহা আৰু এতিয়া বাকী কেইজন 50জনমান সতীৰ্থক আমাক এৰেষ্ট কৰিলে লগতে বাকী কেইজন আমি ইয়াতে আছোঁ আৰু আমি আগুৱাই যাম আমাৰ লগত শিশু মহিলা ইয়াতে খুব কম আছে শিশু মহিলাসকলক আমি প্ৰাইভেট গাড়ীৰে যিসকল তাতে গুচি গৈছে তেতিয়া মিটিঙত গুচি গৈছে ইয়াতে শিশু মহিলা নাই আমাৰ এই প্ৰটেষ্টত শিশু মহিলা ইয়াতে নাই আমাৰ লগত মৃদুল ইছলামৰ ন্যায় বিচাৰি আমি মেমৰেণ্ডাম দিব আহিছিলোঁ লগতে সৰ্বধৰ্মীয় এটা শান্তি আজিৰ কাৰ্যসূচীটো আছিল একেবাৰে শান্তিপ্ৰিয় এটা অনুষ্ঠান তাৰমানে কাৰ্যসূচীটো কি আছিল আমাৰ নেশ্যনেল প্ৰেচিডেণ্ট আহিছে নেশ্যনেল প্ৰেচিডেণ্ট যিহেতু প্ৰথমৰ বাবে আমাৰ অসমত মানে পদাৰ্পণ কৰিছে তেখেতক আমি ৱেলকাম জনাবলৈ আহিছিলোঁ আৰু মানৱেন্দ্ৰ শৰ্মাজী কমপ্লেক্স তাতে আমি শান্তিপ্ৰিয় এটা সভা আৰু তেখেতক আমি স্বাগতম জনাবৰ কাৰণে এটা অনুষ্ঠান কৰিছিলোঁ যিটো অনুষ্ঠানত আমাৰ কিছুমান কাৰ্যসূচী আছিল কাৰ্যসূচী আমি তেখেতক স্বাগতম জনালোহেঁতেন যিহেতু ইতিমধ্যে আমাৰ গৌণ যোনটো আমাৰ মৃদুল ইছলাম তেখেতে প্ৰতিবাদ অসম চৰকাৰৰ যি হত্যাকাৰী যি চৰকাৰ হত্যাকাৰী পুলিচ বাহিনীৰ যি বৰ্বৰ অত্যাচাৰত মৃত্যুবৰণ হ'ল তেখেতৰ যি শান্তিৰ কাৰণে আমি সৰ্বধৰ্মীয় এটা প্ৰাৰ্থনা অনুষ্ঠান আহ্বান কৰিছিলোঁ
আৰু লগতে আমি এই তেখেতৰ দুটা সন্তান আছে তেখেতৰ ন্যায় বিচাৰি আমি কেৱল চৰকাৰ তথা প্ৰশাসনক আমি এটা মেমৰেণ্ডাম দিয়াৰ কাৰণে আমি আজি আহিছিলোঁ কিন্তু এই হিমন্ত চৰকাৰে আজি আমাৰ এই যুৱক অসমৰ হিলদোল ভাঙি ওলাই অহা যি যুৱকসকলৰ কণ্ঠ ৰোধ কৰিবৰ কাৰণে অসমৰ প্ৰশাসন ব্যৱস্থা লগাই দিছে যি নেকি কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পাহৰি যাব নালাগে যে ক্ষমতা চিৰস্থায়ী নহয় অসম পুলিচক যিদৰে তেওঁ নিজৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে কাইলৈ এই অসম পুলিচে কিন্তু এদিনাখন হিমন্ত বিশ্ব শৰ্মাক জেলত ভৰাবলৈ আমিও এদিনাখন ওলাই আহিম আমিও চৰকাৰ যেতিয়া আহিম ইয়াৰ কিন্তু প্ৰতিটো অন্যায়ৰ আমি জবাব কিন্তু আমাৰ অসমৰ জনগণে অসমৰ যুৱকসকলে দিব হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছক ভয় কৰে নেকি হিমন্ত বিশ্ব কংগ্ৰেছ নহয় হিমন্ত বিশ্ব কংগ্ৰেছৰ প্ৰতিজন কৰ্মীক ভয় কৰে প্ৰতিজন ৰাহুল গান্ধীৰ অসমৰ নিবনুৱা অসমৰ যি স্মাৰ্ট মিটাৰৰ নামত যি লুণ্ঠন চলি আছে অসমত যি দুৰ্নীতি চলি আছে নিবনুৱাসকলে এদিনাখন এই হিমন্ত বিশ্ব শৰ্মাক বেছি দিন অপেক্ষা কৰিব নালাগে আজি 2026 আৰু বেছি দিন বাকী নাই গৌৰৱ গগৈৰ নেতৃত্বত আমাৰ ভূপেন বৰাৰ নেতৃত্বত ৰাহুল গান্ধীৰ দেৱৰ বলিষ্ঠ নেতৃত্বত আমি এদিনাখন আমাৰ অসমখন আমি দখল কৰিম আৰু হিমন্ত বিশ্বৰ চকীখন আমি উফৰাই পেলাম হিমন্ত বিশ্ব আপুনি ৰেডি হৈ থাকক আমি অসমৰ জনগণ আমি অসমৰ যুৱক অসমৰ শিক্ষিত যুৱক আমি ওলাই আহিছোঁ আপোনাৰ আৰু বেছি দিন নাই খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত